বিভিন্ন প্ৰান্তত বিৰাজ কৰিছে উৎসাহ আৰু উদ্দীপনাই আমি প্ৰথমতে আমাৰ প্ৰতিগৰাকী দৰ্শকক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনে পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিটো এলেকাত আমাৰ সতীৰ্থ সাংবাদিকসকল উপস্থিত আছে ৰাজ্যৰ বজাৰসমূহত এতিয়া গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে মাছৰ বজাৰত ভিৰ কৰিছে অগণন লোকে আৰু আটাইতকৈ ডাঙৰ মাছটো কেনেদৰে ক্ৰয় কৰিব পাৰি সেই আশাৰে সকলো পুৱাই কিন্তু ওলাই অহা পৰিলক্ষিত হৈছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাম উজান বজাৰৰ মাছ বজাৰত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক মনোজ দুৱাৰা সমান্তৰালভাৱে যোৰহাটৰ বজাৰত উপস্থিত আছে ঋতুৰাজ বৰা আৰু লখিমপুৰৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত থাকিব হাসিনুৰ আলম কিন্তু এই মুহূৰ্তত আমি পুনে আমাৰ সতীৰ্থ সাংবাদিক মনোজ দুৱাৰাৰ কাষলৈ যাব বিচাৰিছো মনোজ যেহেতু আপুনি উপস্থিত আছে উজান বজাৰৰ মাছৰ বজাৰত বৰ্তমান কেনে পৰিৱেশ আপোনাৰ জৰিয়তে আমাৰ দৰ্শকক দেখুৱাব বিচাৰিছো সুমন্ত প্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ দৰ্শকসকলক আৰু দেখুৱাব বিচাৰিছোঁ উজান বজাৰৰ দৃশ্য উজান বজাৰৰ নিবনুৱা যি অনুসূচিত জাতিৰ মাছ মৎস্য ব্যৱসায়ী যিসকল আছে তেওঁলোকৰ উদ্যোগত বিশেষকৈ এই বজাৰখন বহু দিনৰ পৰা চলি আহিছে আৰু এই বজাৰখনৰ দৃশ্য মই পোনে দেখুৱাব বিচাৰিছোঁ এই বজাৰখনত এতিয়া বিধি বাট নোহোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যিহেতু আপোনালোকে দেখিব চাৰিওফালে কেৱল মাছৰ ক্ৰেতাসকলৰ মাছৰ বিক্ৰেতাসকলৰ ভিৰ পৰিলক্ষিত হৈছে এই মুহূৰ্তত বিশেষকৈ আজিৰ দিনটোত উৰুকা যেহেতু ভোগালীৰ উৰুকা এসাঁজ খাবৰ বাবে বন্ধুবৰ্গই হওক অথবা ঘৰৰ লোকেই হওক সকলোৱে মিলি এসাঁজ খোৱাৰ উদ্দেশ্যে এইদৰে বিধি এটা বাট নোহোৱাৰ অৱস্থাৰ সৃষ্টি হৈছে ইয়াত যথেষ্ট ডাঙৰ মাছো ইয়াতে ওলাইছে আমি সেই দৃশ্য আপোনালোকক দেখুৱাম এই মুহূৰ্তত এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ এয়া চিতল মাছ জুখি আছে তেওঁলোকে কোনোৱে যদি 12 কেজি কোনোবাই 13 কেজি কোনোবাই 15 কেজি প্ৰত্যেকেই নিজৰ সামৰ্থ্য অনুযায়ী এইদৰে মাছ ক্ৰয় কৰিবৰ বাবে উপস্থিত হৈছে উজান বজাৰত আৰু উজান বজাৰৰ যি স্থায়ী যিখন বজাৰ আছে সেই স্থায়ী বজাৰখনত আমি উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আমি পোনে দেখুৱাই আছোঁ যথেষ্ট ডাঙৰ মাছ ইয়াত উপলব্ধ হৈছে আৰু আমি দেখুৱাইছোঁ এয়া আপোনালোকে দেখিছে এয়া ৰৌ ভকুৱা আৰু চিতল আৰিকে ধৰি বিভিন্ন ধৰণৰ ডাঙৰ মাছ ওলাইছে কিমান ডাঙৰ ওলাইছে মাছ কিমান 10 কিলো 12 কিলো ওলাইছে 10 কিলো 12 কিলো ইয়াত এইটো ডাঙৰ মাছ দেখিছে কিমান 12 কিলো কেনেকুৱা ওজন দাম কেনেকুৱা 400 টকা কিলো 400 টকা কিলো মই পোনে আগৰ দৃশ্য বুলি দেখুৱাবলৈ চেষ্টা কৰিছোঁ 400 টকা 500 টকা বিভিন্ন ধৰণৰ দাম ইয়াত আছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এয়া চিতল মাছ আৰু এয়া এটা ডাঙৰ বাহু মাছ আৰু আমি এই দৃশ্য আপোনালোকক পোনে দেখুৱাই আছোঁ উজান বজাৰৰ পৰা উজান বজাৰৰ যিহেতু স্থায়ী যিখন মাছ বজাৰ আছে সেই মাছ বজাৰখনত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ইয়াতে কোনো ধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে যিহেতু আমি দেখুৱাইছোঁ যথেষ্ট ডাঙৰ মাছ যহতে সকলোৱে যাতে উৰুকাৰ নিশা একেলগে এসাঁজ খাব পাৰে তাৰ বাবে এইদৰে যথেষ্ট এটা ডাঙৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু আমি বিক্ৰেতাসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম ইয়াত এইখন যিখন বজাৰ দেখিছে আপোনালোকে এই বজাৰখন হৈছে হোলচেল বজাৰ আৰু এই বজাৰখনৰ পৰা খুচুৰা যিসকল ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলে তেওঁলোকে মাছ ক্ৰয় কৰিবৰ বাবে আহিছে আৰু তাৰ কাষতে আছে এখন অস্থায়ী বজাৰ আৰু এই অস্থায়ী বজাৰখনৰো আমি ওচৰলৈ যাম আৰু এই মুহূৰ্তত পোনে দেখুৱাইছোঁ কিমান কি কেনেকুৱা ধৰণৰ বিক্ৰী কেনেকুৱা ধৰণৰ হৈছে বিক্ৰী বঢ়িয়া নাই বাৰু কেনেকুৱা মাছ ক্ৰয় পৰা আহিছে কিমান কি মাছ আহিছে ভকু আছে ৰৌ আছে ভেটকি আছে নদীৰ কচ হ'ব কিমান ডাঙৰ মাছ ওলাইছে কিমান ডাঙৰ মাছ ওলাইছে 10 কেজি 12 কেজি 15 কেজি চাইজ আছে পুৰা ওলাইছে আৰু আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এয়া হৈছে উজান বজাৰৰ দৃশ্য উজান বজাৰত যি পৰিৱেশ দেখিছে আপোনালোকে পুৱাই তেওঁলোক আহি উপস্থিত হৈছে যাতে ডাঙৰ মাছটো তেওঁলোকে ক্ৰয় কৰিব পাৰে আৰু যাতে কম মূল্যত তেওঁলোকে বজাৰ কৰিব পাৰে সেইবাবে আহি উপস্থিত হৈছে আমি জনাইছোঁ পুনৰ ইয়াতে ৰৌ ভকুৱা আৰি বৰালি বিভিন্ন ধৰণৰ মাছ ওলাইছে চিতল মাছ ওলাইছে আৰু সেই প্ৰত্যেকবিধ মাছৰ দাম বেলেগ ওজন অনুযায়ী দাম ইয়াত দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ আমি উৰুকাৰ দিনা ভোগালীৰ উৰুকাৰ দিনা এই মাছৰ বজাৰত এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় ব্ৰহ্মপুত্ৰ পাৰত থকা যিখন উজান বজাৰৰ বজাৰ সেই বজাৰখনত এনেকুৱা ধৰণৰ পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে আমি অস্থায়ী বজাৰখনৰ ওচৰলৈও যাম কিন্তু এই মুহূৰ্তত আমি পোনে দেখুৱাইছোঁ এই দৃশ্য যিহেতু বিভিন্ন ধৰণৰ মাছ ইয়াতে ওলোৱা দেখিবলৈ পোৱা গৈছে আপুনি ক'ৰ পৰা আহিছে আমি উজান বজাৰৰ মানুহ উজান বজাৰৰ মাছ কেনেকুৱা মাছ ওলাইছে ইয়াতে ডাঙৰ সৰু চব ওলাইছে কিমান ডাঙৰ মাছ কিমান ওলাইছে আপোনাৰ 10 কেজি 12 কেজি 15 কেজি 20 কেজি কি মাছ এইবিলাক ৰৌ ভকুৱা আৰি দামবিলাক কেনেকুৱা ধৰণৰ দাম আপোনাৰ 600 700 বেছি দাম বঢ়া নাই বেছি দাম নাই দাম ঠিকে আছে
আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ গুৱাহাটীৰ যি বজাৰ আছে উজান বজাৰ বুলি ক'লে মাছৰ বজাৰ বুলি ক'লে সকলোৱে জানে, সকলোৱে এই বজাৰখনৰ যথেষ্ট বিখ্যাত। আৰু এই মুহূৰ্তত আমি জনাব খুজিছোঁ যে উৰুকাৰ নিশা এই বজাৰখনত এনেকুৱা ধৰণৰ ভিৰ আগৰ পৰা পৰিলক্ষিত হয়। আজিৰ দিনটোৰ সমান্তৰালকৈ আজিৰ দিনটোতো এই পৰিৱেশে বিৰাজ কৰিছে। আৰু অস্থায়ী এখন বজাৰ আছে, সেই বজাৰখনৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে আমি দেখুৱাই লৈছোঁ এয়া হৈছে স্থায়ী যিখন বজাৰ, উজান বজাৰৰ অনুসূচিত জাতিৰ যি মৎস্য ব্যৱসায়ী সন্থা আছে, এই সন্থাই এইদৰে বজাৰ কৰিছে। দাদা কেনেকুৱা, ভালে আছে? ভালেই। কেনেকুৱা বজাৰ কৰিছে নে? এই মুহূৰ্তত আমি দেখুৱাইছোঁ যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে। কোনোৱে আহি পুৱতি নিশা 2-3 বজাত আহি উপস্থিত হৈছে তেওঁলোকে যাতে ভাল মাছটো ক্ৰয় কৰিব পাৰে, আজি লগৰ সমনীয়া বা তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ সৈতে যাতে একেলগে এসাঁজ খাব পাৰে, তাৰ উদ্দেশ্যে এইদৰে দেখিবলৈ গৈছে মাছৰ যি বজাৰ, সেই বজাৰৰ এয়া ভিৰ পৰিলক্ষিত হৈছে উজান বজাৰ। আৰু আমি অস্থায়ী যিখন বজাৰ আছে সেই বজাৰখনলৈ যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত স্থায়ী যিখন বজাৰ আছে সেই বজাৰখনৰ আপোনালোকক দৃশ্য দেখুৱাই আছোঁ। এইখন হৈছে পাইকাৰী বজাৰ আৰু এই বজাৰখনত যথেষ্ট মাছৰ ইয়াতে বিভিন্ন মাছ দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণৰ লোক ইয়াতে আহি উপস্থিত হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ। বিশেষকৈ আমি কিছু সময় পূৰ্বে আমি কেইজনমান মানুহ লগ পাইছিলোঁ, তেওঁলোকে হোজাইৰ পৰা আহিছে, কোনোজন লংকাৰ পৰা আহিছে, আহি এই বজাৰখনত যাতে মাছ এটা ক্ৰয় কৰিব পাৰে তাৰ বাবে আহি ইয়াতে উপস্থিত। হয় মনোজ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু আপুনি দৃশ্যাংশসমূহ দেখুৱাই থাকিব আৰু খন্তেক সময়ৰ পাছতে আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম। কিন্তু এইবাৰ আমি আমাৰ দৰ্শকসকলক পোনে লৈ যাব বিচাৰিছোঁ যোৰহাটলৈ। যোৰহাটৰ সতীৰ্থ সাংবাদিক ঋতুৰাজৰ জৰিয়তে যোৰহাটৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ঋতুৰাজ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কাহিলী পোৱাতে দেখিবলৈ পোৱা গৈছে অগণন লোকে এতিয়া মাছৰ বজাৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। যোৰহাটত বৰ্তমান কেনে পৰিৱেশ আপোনাৰ জৰিয়তে NV নিউজৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ। নিশ্চয়কৈ সুমন্ত, পোনপ্ৰথমে আপোনাক আৰু আপোনাৰ জৰিয়তে সমূহ NV নিউজৰ দৰ্শকক ভোগালী বিহুৰ উৰুকাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উৰুকা বুলি ক'লে আচলতে আপুনি কোৱাৰ দৰে সকলোৰে মন মাছৰ বজাৰলৈ ঢাপলি মেলে। সেইবাবে আমি পুৱাই আহি উপস্থিত হৈছোঁ যোৰহাটৰ নিমাতীত পুৱা 2 বজাৰ পৰা আচলতে মাছৰ বজাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আমি যি স্থানত আছোঁ এই স্থানৰ পৰাই আচলতে যোৰহাটৰ বিভিন্ন প্ৰান্তলৈ মাছসমূহ যোৱা হয়। গতিকে এতিয়া ইয়াত বিক্ৰেতাসকলে এই স্থানৰ পৰাই মাছসমূহ নি আছে। মোৰ সহযোগী মেঘৰ জৰিয়তে দাদা অকণমান যেতিয়া আঁতৰি আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা বেপাৰীসকল আহিছে আৰু মাছসমূহ ইয়াৰ পৰা লৈ যাব যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহলৈ। সেয়েহে নিশা প্ৰায় 2 বজাৰ পৰা যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বেপাৰীসকলে ইয়াত ভিৰ কৰিছে আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। দাদা মাছ অকণমান দেখাই দিয়কচোন, কিমান ডাঙৰ মাছ ওলাইছে। এয়া এটা চিতল মাছ আমি দেখুৱাইছোঁ। এনেধৰণে প্ৰায় 45 কেজি ওজনলৈকে মাছ ওলাইছিলে, কিন্তু 2 বজাৰ পৰা যিহেতু ভিৰ লাগি আছে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এয়া যোৰহাটৰ নিমাতীৰ পৰা পৰিৱেশ। মই পুনৰ কৈছোঁ, এই নিমাতীৰ পৰাই আচলতে যোৰহাটৰ বিভিন্ন প্ৰান্তত এই বিক্ৰেতাসকলে লৈ যাব আৰু ক্ৰেতাসকলে অতি আগ্ৰহে আৰু অপেক্ষাৰে মাছৰ বজাৰলৈ ৰৈ থাকে। কাৰণ মাছৰ ভোগালী বিহু বুলি ক'লে মাছৰ বজাৰখনে সকলোৱে হাত বাউলি দি মাতে। দাদা অকণমান যদি আগলৈ আহে, কি মাছ আছে আমি অকণমান জানিব বিচাৰিম। চিতল ওলাইছিলে, বাহু ওলাইছে, ৰৌ ওলাইছে, আৰি ওলাইছিলে, বিভিন্ন ডাঙৰ মাছ ওলাইছে ইয়াত। কিমান ওজনৰ ওলাইছে? 45 কেজিকৈ ডাঙৰ আহিছে ইয়াত। ডাঙৰ ওলাইছে। কেই বজাৰ পৰা আপোনালোকে আছে? আমি প্ৰায় 2 বজাৰ পৰা আছোঁ। কিমান এতিয়ালৈকে বিক্ৰেতাই লৈ গ'ল? বেপাৰী কিমান লৈ গ'ল? প্ৰায় এতিয়া 150 ওপৰত বেপাৰী লৈ গৈছে। 150 ওপৰত বেপাৰী লৈ গ'ল। কেনেকুৱা বজাৰ, কেনেকুৱা বজাৰ? মোটামুটি ঠিকে আছে, ভাল। দাম কেনেকুৱা? দাম বাঢ়িছে নে কমিছে? দাম আগতকৈ কমিছে। ৰাইজৰ আদৰ কেনেকুৱা পাইছে? ভাল। এয়া মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। পুনৰবাৰ মোৰ সহযোগী মেঘক মাছৰ পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এনেধৰণেই ভোগালী বিহুৰ উৰুকাৰ দিনা সকলোৱে লগে ভাগে এসাঁজ খাবৰ বাবে মাছে মঙহে হাঁহে মাহে এসাঁজ খাবৰ বাবে সকলো প্ৰস্তুত হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। নিমাতীৰ পৰা এনেধৰণে বিক্ৰেতাসকল অতি আগ্ৰহে নিশা 2 বজাৰ পৰা ইয়াৰ পৰা বেপাৰীসকলে মাছ নি আছে আৰু ক্ৰেতাসকলে অতি আগ্ৰহে আৰু অপেক্ষাৰে বাট চাই আছে। এয়া নিমাতীৰ বৰালিৰ পৰিৱেশ আৰু বৰালিৰ পৰা আমি মাছৰ তেওঁলোকৰ বজাৰখনৰ পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এয়া ভোগালীৰ মাছৰ বজাৰ। প্ৰায় 45 কেজি ওজনলৈকে মাছ ইতিমধ্যে নিমাতীত ওলাইছে আৰু বিভিন্ন প্ৰান্তৰ বজাৰসমূহৰ পৰা সুমন্ত আমি দেখুৱাবৰ বাবে চেষ্টা কৰিম। এয়া যোৰহাটৰ নিমাতীৰ বৰালিৰ পৰিৱেশ আৰু নিমাতীৰ এনেধৰণে নিশা 2 বজাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা মাছৰ বেপাৰীসকল আহিছে, বিক্ৰেতাসকল আহিছে আৰু বিক্ৰেতাসকলে এই প্ৰান্তৰ পৰাই যোৰহাটৰ বিভিন্ন বজাৰলৈ মাছসমূহ লৈ যাব আৰু তাতেই আচলতে ক্ৰেতাসকলে আগ্ৰহ আৰু অপেক্ষাৰে বাট চাই থাকিব। মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে বিভিন্ন ৰৌ, বৰালি, বাহু, চিতল এনেধৰণে বিভিন্ন মাছ যোৰহাটৰ বজাৰত ওলোৱা দেখিবলৈ পোৱা গৈছে। যোৰহাটৰ নিমাতীৰ বৰালিৰ পৰা
আমি কেনেধৰণে এই লোকেল মাছ মই দেখুৱাইছোঁ, এই লোকেল মাছৰ পৰিৱেশটো দেখুৱাইছোঁ মোৰ সহযোগী মেঘৰ জৰিয়তে। যথেষ্ট মাছ ইতিমধ্যে যোৰহাটৰ এই বজাৰত ওলাইছে। মই পুনৰ কৈছোঁ, এই বজাৰৰ পৰাই কিন্তু যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বিক্ৰেতাসকলে মাছ লৈ যাব আৰু ক্ৰেতাসকলে মাছ ক্ৰয় কৰিব। গতিকে নিমাতীৰ বৰালিৰ পৰাই এতিয়া পৰিৱেশ দেখুৱাইছে। তাৰপিছত আমি যোৰহাটৰ বিভিন্ন বজাৰসমূহত আকৌ কেনেধৰণৰ মাছ ওলাইছে আমি তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া যোৰহাটৰ নিমাতীৰ বৰালিৰ পৰিৱেশ। এনেধৰণে বিক্ৰেতাসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মাছ ল'লে? মাছ ল'লোঁ। বঢ়িয়া বঢ়িয়া, ভাল মাছ পালোঁ, ফ্ৰেছ মাছ। সেইকাৰণে ৰাতিপুৱাই আহিলোঁ আমি মাছ ল'বলৈ। যিহেতু মই 4:30-5টাত পালোঁ, তাৰ আগতে বেপাৰীসকলে ডাঙৰ ডাঙৰ মাছবোৰ লৈ গ'ল। তথাপিতো ভাল ভাল মাছ কেইটামান পালোঁ। ভোগালী বিহু বুলি ক'লে নিমাতীৰ বৰালি কিন্তু সকলোৱে আগ্ৰহে অপেক্ষাই বাট চাই থাকে। ক্ৰিকেট নিশা 2 বজাৰ পৰা সেইটো হয়, মানে ফ্ৰেছ মাছ খোৱাৰ মানে অন্যটো আমাৰ দিগদাৰ হয়। ধৰক ৰাতিপুৱা ইমান সোনকালে ৰাতিপুৱা আহিব নোৱাৰোঁ। বিহু বুলি আজি বন্ধ, তাতে দেওবাৰ পৰিছে। ৰাতিপুৱা আহিলোঁ ফ্ৰেছ মাছ ল'বলৈ আৰু পৰিৱেশটো ভাল লাগিলে। যিহেতু ৰাতিপুৱাৰ পৰা বিহু ফিল্ডটো আহিছে, সকলো বেপাৰী হওক চবেই ডাঙৰ ডাঙৰ মাছবোৰ একেলগে দেখিছোঁ। ভাল লাগিলে। বিহুৰ যিটো ফিল্ড, সেই ফিল্ডটো লোৱা হ'ল আৰু ভাল ফ্ৰেছ মাছো পোৱা হ'ল। বিহুৰ শুভেচ্ছা। ধন্যবাদ আপোনালোক থাকিল। এনেধৰণে আচলতে মই মোৰ সহযোগী মেঘক এটা পৰিৱেশ দেখুৱাবৰ চেষ্টা কৰিছোঁ। এনেধৰণে এইসকল যিসকল দেখিছে সকলো বিক্ৰেতা, এইসকল বিক্ৰেতাই বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে নিমাতীলৈ আৰু ইয়াৰ পৰা যোৰহাটৰ বিভিন্ন বজাৰলৈ মাছসমূহ লৈ যাব। মাছসমূহ যিহেতু ক্ৰেতাসকলে বুলি ক'লে অতি আগ্ৰহেৰে অপেক্ষাৰে বাট চাই থাকে। বুলি সকলোৱে ঢাপলি মেলে। সেয়ে পুৱাই আমি মাছৰ বজাৰত উপস্থিত আছোঁ আৰু মাছৰ বজাৰৰ পৰা যোৰহাটৰ নিমাতীৰ বৰালিৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিলোঁ। আৰু তাৰপিছত আমি যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ য'ত ক্ৰেতাসকলে ভিৰ কৰিব তাৰ পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিম। সুমন্ত।